নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল চিন্ময় পাঠক 6825লৈকে। বন্ধুসকল, যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিঙৰ ওপৰত। বহুতে নাচালে, খুব কম ভিউ, আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক মানুহে সাধাৰণতে চাই ভাল নাপায়। কিন্তু সেই বস্তুখিনি কিমান প্ৰেক্টিকেল আমাৰ ডেইলি লাইফত, সেয়া আপোনালোকক আজি মই বুজাই দেখুৱাম। এয়া চাওক, আমাৰ ডেইলি বজাৰৰ নমুনা। এয়া বেদনা, এয়া লেচেৰা মাহ, আৰু এয়া দোকানৰ বিভিন্ন সামগ্ৰী। দোকানৰ এই সামগ্ৰীখিনিত পৰিল 580 টকা। বিভিন্ন ধৰণৰ সামগ্ৰী আছে, গোটেইখিনি মিলি 580 টকা। আৰু এই বেদনাত দুটাত 100 টকা, এটাত 50কৈ পৰিলে। এই লেচেৰা মাহ যিখিনি আছিল সেইখিনিত 20 টকা, গোটেই মিলি 580, 20, 600 আৰু 100, 700 টকা। 700 টকা অকল এই সামান্য বজাৰখিনিতে। আনহাতে আজি যিহেতু ছানডে, গতিকে আমাৰ মাইনাই মাংস খাব ভাল পায় আজিৰ দিনটোত, বা আমি সকলেও ছানডে বুলি মাংস খাব বিচাৰোঁ। এতিয়া ভাবক আপোনালোকে, এই 700 টকাৰ লগত যেতিয়া আমি 1 কিলো চিকেন বা মাটন কিনি আনিম, তেতিয়াহ'লে টোটেল বাজেট কিমান হৈ পৰিব? সেয়া হিচাপ কৰিলে জনাসকলে জানিব যে 1200 টকা বা 1300 টকা টোটেল প্ৰাইচ হৈ পৰিব। সেয়া সদায় আমাৰ বাবে সম্ভৱ হৈ নুঠে। বিভিন্ন কাৰণত আমাৰ হাতত প্ৰত্যেক দিনে সিমানখিনি টকা খৰচ কৰিব পৰা হৈ নাথাকে। এতিয়া সেই ক্ষেত্ৰত আমি হয়তো মাংস খোৱাৰ আশা বাদ দিব লাগিব। কিন্তু যদি আমাৰ ঘৰত এখন ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিঙৰ ব্যৱস্থা ৰাখোঁ, আমি এখন সৰুকৈ চিকেন ফাৰ্মখন ৰাখোঁ, মুৰ্গীৰ পালন কৰোঁ, তেতিয়াহ'লে সেইখিনি খৰচ হয়তো আমাৰ কমি যাব। এইটো যিটো কুকুৰা দেখিছে বা মুৰ্গী দেখিছে, এইটো মোৰ নিজৰ ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিঙৰে প্ৰডাক্ট। ইয়াক আজি খাব পাৰিম। দাম একচুৱেলি শূন্য, কিন্তু খৰচ আছে, কষ্ট আছে। তাৰ বাহিৰে তাত আৰু বেলেগ খৰচ নাই। গতিকে বুজিলে নিশ্চয়, ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিং বৰিং হ'ব পাৰে, কিন্তু প্ৰেক্টিকেল বস্তু। আৰু মই সকলোকে পৰাপক্ষত এই ধৰণৰ কাম হাতত লোৱাৰ বাবে অনুৰোধ জনাওঁ। আজিলৈ সামৰিছোঁ। ছানডে, এতিয়া ধুনীয়াকৈ এসাঁজ খাম। আপোনালোকেও ধুনীয়াকৈ খাওক। এনজয় ইয়'ৰ ছানডে।